ঠিক আছে আজি আমাৰ চেপ্টাৰ 8 টো ফিনিশ হয় আজি তাৰ কেনেকুৱা কুৱেশ্যন আগৰ বছৰবোৰত আহিছে সেই বস্তুখিনি আমি ডিছকাছ কৰিম এটা তোমালোকে মোক কোৱা চেপ্টাৰ 8 টো বুজি পালা নাই বাৰু এলডিহাইড এটা আজি নতুনকৈ ভাগ্য প্ৰতিম আছে ঠিক আছে তুমি খালি ৰেকৰ্ডেড লেকচাৰখিনি চাব লাগিব আমাৰ চেপ্টাৰ 1 কমপ্লিট হ'ল তুমি 12ত আগতেই জইন কৰিব লাগে আকৌ তোমালোকে ইমান দেৰি কৰিছা ইমান ৰিস্ক কিয় লোৱা চেপ্টাৰ 1 কমপ্লিট হ'ল 6, 7, 8 হ'ল এইখিনি আমাৰ কমপ্লিট হৈছে এতিয়া চেপ্টাৰ 8 টো চবেই যদি কোনোবাই বুজি পোৱা নাই তোমালোকে ৰেকৰ্ডেড ভিডিঅ'ছখিনি একফালৰ পৰা চাবা তাৰপিছত কিবা বুজি নাপালে মোক সুধিবা এনেকুৱা নহয় যে যোনে ক্লাছ কৰি আছা তোমালোকে একেবাৰতে পাৰি যাবা কাৰণ অৰ্গেনিক বস্তুটো একেবাৰতে পাৰিলে যদি ভাবিছা কোনোবাই পাৰিছো বুলি সেইটো ভুল ভাবিছা কাৰণ অৰ্গেনিক ইমান সহজ নহয় পটককৈ যে তোমাৰ একবাৰতে বুজি পাব পাৰা কনচেপ্টবোৰ বুজি পাবা কিন্তু লিখিব সময়ত কনচেপ্টটোৱে বুজি পালে এক্সামিনাৰে কেনেকৈ গম পাব যে তুমি বুজি পাইছা যদি লিখিব নোৱাৰা হয়নে চ' এক্সামিনাৰটো তুমি বুজি পাইছা নপাইছা সেইটো তেওঁ কি চাব বহীখনে চাব আনচাৰ পালেই গম পাব বুজি পাইছা যদি বুজি পোৱাও নাই মুখস্থ মাৰিও লিখিছা তথাপি মাৰ্কছ পাবা সেইটোৱে ঠিক আছে তো চাবা ভালকৈ মেইনলি কি আৰু এইখিনি গোটেইখিনি কাৰ্বনিল কম্পাউণ্ডৰ কথা গোটেইখিনি কাৰ্বনিল কম্পাউণ্ড তাতে আমাৰ কি সোমাই আছে এলডিহাইড কেতিয়াবা কিটোন তাৰ অক্সিডেশ্যন ৰিডাকশ্যন হ'লে কি হ'ব হাইড্ৰজেন এটা এড কৰি গৈ থাকা আৰু ডাবল বনডাল চিংগল কৰি দিয়া ইয়াতে হাইড্ৰজেন লগাই দিয়া বা এডাল চিংগল কৰি দিয়া এলডিহাইডটো ইয়াত হাইড্ৰজেন এটা আৰু ইয়াতে এটা হাইড্ৰজেন লগাই দিয়া বাছ CH2OH 1 ডিগ্ৰী এলকহল 2 ডিগ্ৰী এলকহল তাৰপিছত তোমালোকে ক্লেমেনচেন ৰিডাকশ্যন পলফিছনাৰ ৰিডাকশ্যন একদম পুৰা পঢ়িবা ভালকৈ আৰু ৰিয়েকশ্যন উইথ HI এণ্ড ৰেড ফছফৰাছ মই কৰাই দিছোঁ তোমালোকৰ নোটটো কালি পঢ়ি মানে মই দিম ঠিক আছে তাৰপিছত এলডল কণ্ডেনচেশ্যন ভালকৈ চাবা কেনিজাৰৰ ৰিয়েকশ্যন মেইনটো সেইখিনিয়ে আৰু এলডিহাইড কিটনৰ কেনেকৈ বনোৱা যায় এলডিহাইড খুব দৰকাৰী তাত বহুতকেইটা ৰিয়েকশ্যন আমি পাইছিলোঁ ইটাৰ্ড ৰিয়েকশ্যন ষ্টিফেন ৰিয়েকশ্যন আৰু কি আছিলে গেটাৰমেন কোটছ আছিলে হয় এতিয়া মই তোমালোকক এইখিনি কৈ আছোঁ মই বহি চহিও চোৱা নাই চোৱা মনত ৰৈ গৈছে যে কি বস্তু আছে তোমালোকে সেই বস্তুখিনি মনত ৰাখিব পাৰিলে মাৰ্কছ পাবা আৰু কোনটো চেপ্টাৰৰ পৰা কুৱেশ্যনটো দিছে সেইটোও যদি ডিটেক্ট কৰিব পাৰা আনচাৰ আধাআধি ওলাই যায় তোমাক এতিয়া এলডিহাইডৰ চেপ্টাৰটোৰ যদি কুৱেশ্যন দিছোঁ তোমালোকে যদি চিনিয়ে নোপোৱা যে কুৱেশ্যনটো এইটো চেপ্টাৰৰ পৰা দিছোঁ ভাবি আছা হেলো এলকেন আনচাৰ কেতিয়াও ওলাব নোৱাৰা বুজি পাইছানে মই কি কৈছোঁ ঠিক আছে তো আজি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনি ষ্টাৰ্ট কৰিছোঁ ধুনীয়া ধুনীয়া কুৱেশ্যন আহে এইটো চেপ্টাৰৰ পৰা খালি কথাটো হ'ল ধুনীয়াকৈ আনচাৰটো কৰিব পাৰিব লাগিব এতিয়া চোৱা
ধৰি লওক এটা ৰিয়েকশ্যন আছে, এইবোৰ PYQ এনেকুৱা টাইপত ৰিয়েকশ্যনটো তোমালোকক লিখি দিলে ধৰা। কেনেকুৱা পেটাৰ্ণৰ আহিব কুৱেশ্যনবোৰ। এনেকে দি দিলে, দি পেলাই ইয়াতে OH COOH কুৱেশ্যনটো এনেকে দিছে হল। তাৰপিছত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য ফলোয়িং ৰিয়েকশ্যন। নেম of the following reaction. কি আছিলে বাৰু? তোমালোকে চিনি পাব লাগিব এই বস্তুটো কি আছিলে, ইয়াক কি বুলি কয়। সেইটো কোৱাৰ লগে লগে মনত পৰিয়ে যাব আনসাৰ। এইটোৰ নামটো কি আছিলে বাৰু? কোনে ক'বা চাওঁ, কাৰ মনত আছে? এতিয়া বহি মেলি পেলাই ক'লে নহ'ব আৰু বুলি। গাৰ্গী, পদ্মা, হিয়া, চত্তৰপা, নিচাংগ, কোৱা কোনে ক'বা? গীতাশ্ৰী, চবকে কৈছো, কোনে ক'বা কোৱা? মই ধুনীয়াকৈ এইটো লিখাই দিছোঁ। এইটো কম্পাউণ্ডটোৰ নাম আছিলে কি? চেলিচাইলিক এচিড। পঢ়াইছো নে নাই বাৰু কোৱাচোন? চেলিচাইলিক এচিড দুটা আছিলে নহয়, এটা হ'ল চেলিচাইলিক এচিড আৰু এটা কি আছিলে? চেলিচাইলডিহাইড, হয় নাই? চেলিচাইলিক এচিড কোনটো ৰিয়েকশ্যনত হয়? দুটাই ৰিয়েকশ্যন আছে, খুব ইম্পৰ্টেণ্ট, মানে আৰু আছে এনেকুৱা টাইপৰ। এটা আছিলে কি? কলব ৰিয়েকশ্যন, কলবছ ৰিয়েকশ্যন। আৰু এটা আছিলে কি? RT ৰিয়েকশ্যন, ৰিমাৰ্টাইমেন ৰিয়েকশ্যন, হয় নাই? এতিয়া এইটো কোনটো ৰিয়েকশ্যন বাৰু? কি হ'ব এনেকে? সুদৰ্শন, এইটো কোনটো আছিলে? কলব ৰিয়েকশ্যন। চ' তোমালোকক কষ্ট কৰিবই দিয়া নাই, চ' আনচাৰ লিখিয়ে দিছে। জাষ্ট সুধিছে এইটো কোনটো ৰিয়েকশ্যন, হয়নে? বুজি পাইছা? নেক্সট কুৱেশ্যন এটা, 2022-23 এনেকুৱাত আহিছে আৰু আগতো আহিছে, 16 মানতো আহিছে। কৈছে যে which of the following compound would undergo Helmholtz-Zielinski reaction? যাক শ্বৰ্টত মই শ্বৰ্টতে লিখি দিছোঁ HVZ ৰিয়েকশ্যন বুলি কোৱা হয়। মই এতিয়া এইটো পঢ়াইছিলোঁ নে নাই বাৰু?
মনত পৰিছে নে HBZ ৰিয়েকশ্যন এল ভলহাৰ্ড জেলিনস্কি বুলি কয় এতিয়া সুধিছে কোনটো কম্পাউণ্ডৰ হ'ব আৰু কিয় হ'ব এটা দিছে বেনজয়িক এচিড আৰু এটা দিছে প্ৰপানয়িক এচিড অপশ্যন এই দুটাই দিছে ইয়াৰ ভিতৰত কোনটোৰ HBZ ৰিয়েকশ্যন হ'ব আৰু হ'লেও কিয় হ'ব দেখিছা কিমান ট্ৰিক লগাই দিছে এইটো কি আছিলে বাৰু চ' HBZ ৰিয়েকশ্যন কোনবোৰ কম্পাউণ্ডে দিয়ে HBZ ৰিয়েকশ্যন আলফা হাইড্ৰোজেন থাকে ভেৰি গুড যিবোৰ কাৰ্বনিল কম্পাউণ্ডত আলফা হাইড্ৰোজেন প্ৰেজেণ্ট থাকিব গতিকে তোমালোকৰ এতিয়া কাম হ'ল আলফা হাইড্ৰোজেন বিচাৰি উলিওৱা তাৰ কাৰণে কি কৰিব লাগিব কম্পাউণ্ডটো আঁকি ল'ব লাগিব চ' বেনজয়িক এচিডটো আমি আঁকি লওঁচোন এইটো এটা বেনজয়িক এচিড প্ৰপানয়িক এচিডটো কেনেকুৱা এইটো হ'ল প্ৰপানয়িক এচিড এতিয়া মোক তোমালোকে কোৱাচোন কোনটো কম্পাউণ্ডৰ HBZ ৰিয়েকশ্যন হ'ব আলফা হাইড্ৰোজেন বিচাৰাচোন কোনটো হ'ব চোৱা কোনটো কম্পাউণ্ডৰ হ'ব বাৰু আলফা হাইড্ৰোজেন প্ৰপানয়িক এচিড প্ৰপানয়িক এচিড ঠিক আছে গুড আমি সেইটো কাৰণে কি চাম এইটোত কি থাকিব কাৰ্বনিল কাৰ্বন হয় নাই এইটো কাৰ্বনিল কাৰ্বন কাৰ্বনিল কাৰ্বনটোত লাগি থকা কাৰ্বন এটাত যদি হাইড্ৰোজেন আছে তেতিয়াহ'লে ডেট কাৰ্বন ইজ কল্ড আলফা কাৰ্বন এণ্ড দ্য হাইড্ৰোজেন ইজ কল্ড আলফা হাইড্ৰোজেন চ' আমি এই কাৰ্বনটো চাম চ' ইয়াতে হাইড্ৰোজেন আছে জানো চাৰিডাল বণ্ডে আছে চোন 1 2 3 4 তাততো আৰু হাইড্ৰোজেন সোমাই দিব লাগিলে কেমেষ্ট্ৰি উল্টা হৈ যাব হয় নাই গতিকে কিন্তু ইয়াৰ এই কাৰ্বন দুটা কি কাৰ্বন আলফা কাৰ্বন চৰি আলফা হাইড্ৰোজেন দুটা গতিকে কি হয় বাৰু এইটো হাইড্ৰোজেনটো ৰিপ্লেচ হয় ৰিপ্লেচ হৈ পেলাই তাত কি সোমায় বাৰু হেল'জেন সোমায় মনত পৰিছেনে এইটো হাইড্ৰোজেনটো আঁতৰি যায়গৈ এটা হাইড্ৰোজেন আঁতৰি যায় আৰু তাৰ ঠাইত কি আহি সোমায় কেনেকুৱা আছিলে আমি কৰাইছিলোঁ নহয় এনেকুৱা মই এনেকৈ আঁকি দেখাই দিছিলোঁ নহয় হাইড্ৰোজেন এটা চ' সেই হাইড্ৰোজেনটো আঁতৰি যাব ইয়াৰ ঠাইত কি সোমাব এক্স বা এটা হেল'জেন আৰু কিবা এটা মনত পৰিছেনে চ' ডাইৰেক্ট কুৱেশ্যন দিয়া নাই দেখিছা HBZ ৰিয়েকশ্যন কাক বোলে বুলি সুধিলে মেক্সিমাম ষ্টুডেণ্টে মুখস্থ লিখি দিব সেইটো নিদি বস্তুটো দিছে কোনটো কম্পাউণ্ডৰ হ'ব চ' কনচেপ্টটো নাথাকিলে এতিয়া চোৱা HBZ ৰিয়েকশ্যনৰ কুৱেশ্যনটো দিয়াৰ লগে লগে এনেকৈ দিয়াৰ লগে লগে এক্সামিনাৰে চেক কৰিছে তোমালোকে আলফা হাইড্ৰোজেন মনত পৰে নে নাই যদি মনতো পৰিছে কোনোবাই কৈ দিলে পৰীক্ষাত পটককৈ যে আলফা হাইড্ৰোজেন বিচাৰ পটককৈ এতিয়া যদি আলফা হাইড্ৰোজেন নাজানা তেতিয়া আনচাৰ ওলাব জানো চ' বস্তুটো কনচেপ্টটো সেইটো কাৰণে দৰকাৰী বুজিছা এইবোৰ চব পৰীক্ষাত অহা কুৱেশ্যন আৰু এটা কুৱেশ্যন চাওঁ নেক্সট তাকে বুজি পাই গৈ আছা নাই বাৰু চবেই ঠিক আছে আইডেণ্টিফাই A and B identify A and B well এটা এটা লং কম্পাউণ্ড CH3 COOH কুৱেশ্যনটো এইটো 2000 পুৰণা কুৱেশ্যন এইটো 2013 মানত আহিছে এইটোত দি দিলোঁ NH3
এইটো হিট তাৰপিছত পালো A তাৰপিছত আমি এই কম্পাউণ্ডটোক P2O5 ৰ লগত ৰিয়েকশ্যন কৰালো হিট দিলো পালোগে B এতিয়া তোমালোকে A কি বনিলে আৰু B এই দুটা উলিয়াব লাগিব মই ৰিসেন্টলি তোমালোকক পঢ়াই গৈছো মোৰ মনত আছে P2O5 দি পেলাই ৰিয়েকশ্যন মনত পৰিছে না অকণমান কি হয়গে আৰু এইটোতো আৰু দেখিয়ে কৈ দিবা চাগে কৈ দিয়া কোনে ক'বা কি বনিব কি হ'ব বাৰু এই কম্পাউণ্ডটো NH3 লগত ৰিয়েকশ্যন কৰিলে কি হয় কেনেকুৱা হয় CH3 CO O NH4 এইটো গোটেই কম্পাউণ্ডটো কি হৈ যায় ইয়াৰ লগত এড হৈ যায় গোটেই কম্পাউণ্ডটো হয়নে মনত পৰিছে নে এনেকুৱা আমি কৰি আহিছো এতিয়া এই কম্পাউণ্ডটোক আমি কি কৰিছো হিট দিছো কি কৰিছো আমি হিট দিছো নাই সো হিট দিয়াৰ লগে লগে কি হৈ যাব এইটো ৱাটাৰ লছ হ'ব হয়নে পানী উৰি যাব ক'ৰ পৰা উৰিব পানী ইয়াৰ দুটা হাইড্ৰোজেন উৰিব আৰু ইয়াৰ এটা অক্সিজেন এৰিব হয়নে গতিকে কি হ'ব CH3 CO এইটো মই এনেকৈ লিখি দিছোঁ CO2 C ডাবল বন্ড O হয় আৰু কি থাকিবগে ৱাটাৰ উৰিব ন দুটা হাইড্ৰোজেন উৰি গ'ল এটা অক্সিজেন উৰিলে গতিকে কি হ'ব NH2 এইটো এটা কি হয় এমাইড যেতিয়া এলকাইল গ্ৰুপৰ লগত কাৰ্বন NH2 ডাইৰেক্টলি লাগি থাকে কি ক'লো যদি এলকাইল গ্ৰুপৰ লগত NH2 ডাইৰেক্টলি লাগি থাকে then it is called amine 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 আৰু যদি মাজত ই বহি থাকে ধুনীয়াকে ই যদি মাজত ধুনীয়াকে বহি থাকে এলকাইল আৰু NH2 মাজত তেতিয়া ইয়াক কোৱা হ'ব কি বুলি ক'ব বাৰু ইয়াক ক'ব এমাইড এইটোৰ নাম হ'ল এচিটেমাইড বুলি কয় তাৰপিছত মই পঢ়াই গৈছিলোঁ P2O5 দিলে কি হয় P2O5 আৰু হিট দিলে কি হয় কাৰোবাৰ মনত আছে নেকি কি উৰে দেখিছা কি হ'ব ৱাটাৰ ওলাই যাব আৰু কি বনিবগে CH3CN মানে এটা আমাৰ নাইট্ৰাইল এটা ফৰ্মেশ্যন হয় বা এইটো কোৱা হয় মিথাইল চায়ানাইড বুজি পাইছা চবেই এইটো কুৱেশ্যন ৰিপিট কৰি থাকে মাজে মাজে ভাল তোমালোকৰ ইয়াৰে এই চেপ্টাৰটোৰ বহুতখিনি আমাৰ হেৰি আছিলে কি কয় এইটো
থিওৰি মানে এক্সপ্লেনেশ্যন টাইপ কুৱেশ্যন মই তোমালোকক দিম এইখিনি তোমালোকে ভালকৈ লিখি ল'ব লাগিব খালি হা মই দি দিম এইখিনি তাৰপিছত এবাৰ মই কুৱেশ্যন চাই আছোঁ আমার মাইকটো অন আছে নেকি ঠিক আছে এতিয়া চোৱা নেক্সট তো 2024 অহা কুৱেশ্যন তোমালোকক মই আইডেন্টিফিকেশ্যন পঢ়াইছিলোঁ মনত পৰিছেনে টলেৰেঞ্চ টেষ্ট ফেইলিং টেষ্ট তাৰপিছত আইড'ফৰ্ম টেষ্ট এই পাৰ্টবোৰ পঢ়াইছিলোঁ হয় তো সেই বস্তুখিনি এতিয়া ইউজ হ'ব চোৱা চ' তোমালোকক কিছুমান পেয়াৰ কিছুমান দি দিয়া কুৱেশ্যনৰ পেয়াৰটো দিব দি ক'ব যে ইহঁত দুটা কেনেকৈ আইডেণ্টিফাই কৰিবা এটা দিলে তোমালোকক এচিটোফিনন এণ্ড বেনজোফিনন এচিটোফিনন এণ্ড বেনজোফিনন হ'ল এতিয়া এইটো তুমি কেনেকৈ উলিয়াবা চোৱা কোনোবাই ক'ব পাৰিবা নেকি বাৰু মই ষ্ট্ৰাকচাৰটো লিখাই দিওঁ এতিয়াতো বাৰু মই লিখি দিম পৰীক্ষাটো তোমালোকে নিজে উলিয়াব লাগিব হয় এচিটোফিনন আৰু বেনজোফিনন এচিটোফিননৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব এচিটো গ্ৰুপ থাকিব হয় বেনজোফিনন সেইটো হ'ল এতিয়া তোমালোকে কোনোবাই কৰিব যদি পাৰা খুবেই ভাল ইয়াক কেনেকৈ ডিষ্টিংগুইছ কৰিবা কুৱেশ্যনটো বুজি পাইছানে বাৰু দুইটাই কিটন চোৱা এইটো কিটন হ'ল ইয়াত খালি ডিফাৰেঞ্চ কি এইটো ছেম এইটোও ছেম খালি ডিফাৰেঞ্চটো এই গ্ৰুপটো বেলেগ আৰু এই গ্ৰুপটো বেলেগ সেইটো কম্পাউণ্ডাৰ চ' আমি এতিয়া উলিয়াব লাগিব যে কেনেকৈ তোমালোকে আইডেণ্টিফাই কৰিবা যে এইটোৱে এচিটোফিনন আৰু এইটোৱে বেনজোফিনন কোনোবাই পাৰিবা নেকি বাৰু কোৱাচোন যদি পাৰা পাৰিলেতো ভালেই এনেকুৱা নহয় যে কেইটা মই কৰোৱা নাই চব কৰাইছোঁ চোৱা আমি এটা টেষ্ট পাইছিলোঁ আইডেণ্টিফিকেশ্যনত মেইনলি একেকেইটা টেষ্টেই ইউজ হৈ থাকে টলেৰেঞ্চ টেষ্ট ফেইলিং টেষ্ট আইড'ফৰ্ম টেষ্ট আৰু এটা আইচ'চাইনেট টেষ্ট বুলি আছে সেইটো নেক্সট এটাত আছে হ'ল এতিয়া চোৱা চ' আমাৰ ইয়াত টলেৰেঞ্চটোতো দেখুৱাব নোৱাৰে কেতিয়াও পাৰিব জানো টলেৰেঞ্চ কোনে দেখায় টলেৰেঞ্চ টেষ্ট কোনে দেখায় সদায় কাৰ মনত আছে কোৱাচোন এল্ডিহাইড
aldehyde. Good. তাৰপিছত আহি গ'ল নেক্সট ফেলিং টেষ্ট. ফেলিং টেষ্টটো কোনে দেখায়? ফেলিং টেষ্টটো কোনে দেখায়? কি আছিলে? এলিফেটিক এলডিহাইডে দেখায়. মনত পৰিছেনে? এৰোমেটিক এলডিহাইডে নেদেখায়. কিন্তু এইটোতো এলডিহাইড নহয় ন? এটা কি আৰু কিটনহে, গতিকে কিটাত তুমি মাথা মাৰি পেলাই লাভ হ'ব জানো? নেক্সট আৰু এটা আছিলে, কি আছিলে? আয়োডোফৰ্ম টেষ্ট. আয়োডোফৰ্ম টেষ্ট আছিলে. হয়নে? আয়োডোফৰ্ম টেষ্ট আছিলে. আয়োডোফৰ্ম টেষ্টটো কোনে দেখায়? কাৰ মনত আছে বাৰু? হালিম, ইমান দেৰি হ'ল ক্লাছত? আয়োডোফৰ্ম টেষ্ট দেখুৱাবৰ কাৰণে কম্পাউণ্ডটোত কি থাকিব লাগিব? আমি জানো আয়োডোফৰ্ম টেষ্ট কোৱা? Aldehyde and ketones. Aldehydes and ketones, ঠিক আছে, হয়. কিন্তু তাতো এটা বস্তু আছে, সব এলডিহাইডে দেখাব জানো? তাত সব কিটনে জানো দেখাব? স্যার কোৱা? এসিটোফিনন হ'ব নেকি? আনসাৰ নে কি? এনসাৰ এইটো ডিষ্টিংগুইছ চাই সুধিছোঁ মই, কেনেকৈ কৰিবা? আমি এইটোৱে মানে আয়োডোফৰ্ম টেষ্ট দি কৰিব পাৰোঁ. ঠিক আছে, ভেৰি গুড, ভাগ্য প্ৰতিম. এচিটোফিননে দেখাব. কেনেকৈ গম পালোঁ আমি? আয়োডোফৰ্ম টেষ্ট দেখাবৰ কাৰণে কম্পাউণ্ডটোত থাকিব লাগিব এটা মিথাইল কিটোন. এই গ্ৰুপটো য'ত থাকিব CH3CO, ইহে তোমাৰ কি দেখায়? ইহে তোমাৰ এই টেষ্টটো দেখায়, এচিটোফিনন. ইয়াত চোৱাচোন, এইটো কম্পাউণ্ডত আছে জানো? CHCO আছে, CH3 আছে জানো? কতো নাই. কিন্তু ইয়াতে CO CH3 আছেনে? আছে, হয়. গতিকে তোমাৰ এই কম্পাউণ্ডটোৱে আয়োডোফৰ্ম টেষ্ট দেখাব. হ'ল, বুজি পালা? এচিটো গ্ৰুপ থাকিলে দেখুৱায়. মানে একচুৱেলি মিথাইল কিটোন, মিথাইল কিটোন থকা কম্পাউণ্ডবোৰে তোমাৰ আয়োডোফৰ্ম টেষ্ট দেখুৱায়. হ'ল, লগতে আৰু এটা বস্তুও দেখুৱায়, 2 ডিগ্ৰী এলকহলেও দেখুৱায়. কিন্তু 2 ডিগ্ৰী এলকহলেও আমাৰ 2 ডিগ্ৰী এলকহলেও কিন্তু আমাৰ আয়োডোফৰ্ম টেষ্টটো দেখুৱায়. ইয়াত যিহেতু আমাৰ এলকহল আহাই নাই, কিটোন আহিছে, গতিকে আমি কি চাম? মিথাইল কিটোন চাম. কিন্তু কেতিয়াবা আমি এলকহলো কুৱেশ্যনত দিব পাৰে, ল'ৰা ছোৱালী কনফিউজ কৰিবলৈ. কুৱেশ্যন আমি এতিয়া ৰোডমেপ প্ৰব্লেমবোৰ আজি কৰিম. তেতিয়া মানে বস্তুবোৰ গম পাবা. ৰ'বা, ৰোডমেপ প্ৰব্লেম বুজি পোৱা নহয়? কেনেকুৱা কুৱেশ্যন আহে?
ঠিক আছে তাৰপিছত নেক্সট এটা কোৱেশ্চন চাওঁ এইটো বুজি পালা সবে আইডাৰ ফ্ৰম টেষ্ট দি আমি ডিফাৰেন্সিয়েট কৰিব পাৰো ঠিক আছে ঠিক আছে চোৱা ওকে এইটো চোৱা আহা কুৱেশ্যন এইবোৰ হা ইয়েৰটো মোৰ মনত নাই এইটো এটা আমাৰ কুৱেশ্যন দিছে কি দিছে বেনজিনত কি লাগি আছে CH2 CH3 হয় এটোত দিলে তোমাক KMNO4 আৰু KOH এতিয়া সুধিছে আৰু হিট দিছে আৰু কোৱাটাৰো দিছে মানে তোমাৰ ধৰা হাইড্ৰলাইসিস কৰিছে আৰু এটোৰ আনসাৰটো সুধিছে এটা কি হ'ব কি হ'ব বাৰু মনত আছে নে কাৰবাৰ কি আছিলে KMNO4 আৰু KOH দি দিলে আমাৰ কি হৈ যায় আমি পাইছিলো যিমানেই দীঘল চেইন নাথাকক কিয় কি হলে কনভাৰ্ট কৰে কি বনাই দিছিলে এসিড বনাই দিছিলে মনত পৰিছে নে কিন্তু সেই পটাছিয়াম থাকাৰ কাৰণে এটো কি হয় পটাছিয়াম সল্ট এটা বনাই দিয়ে পটাছিয়াম সল্ট অফ দা এসিড এটো পটাছিয়াম সল্ট অফ বেনজোইক এসিড এটো পাম হয় নেক্সট আমি ইয়াৰ কি কৰিলো হাইড্ৰলাইসিস কৰিলো হল সো হাইড্ৰলাইসিস কৰাৰ লগে লগে আমাৰ কি বনিব এটো গৈ পেলাই কাৰ্বক্সিলিক এসিড এটা বনিব এটো আনসাৰ বুজি পালা তাৰপিছত আমি যাম এটা নেক্সট কুৱেশ্যনলৈ কুৱেশ্যনটো হ'ল এনেকুৱা চোৱা কুৱেশ্যনটো মই এতিয়া লিখিব লাগিব উপায় নাই এনেকুৱা ৰোডমেপ প্ৰব্লেম পৰীক্ষা আহিয়ে থাকে যোৱা বছৰ আহিছে মানে যোৱা বছৰ মানে এই বছৰ আৰু লাষ্ট ইয়াৰ আহিছে তোমাৰ 3 মাৰ্কছত আহিছে জেনেৰেলি 3 মাৰ্কছ বা তোমাৰ 5 মাৰ্কছত আহে চোৱা কুৱেশ্যনটো হ'ল চোৱা an organic compound A বুলি কৈছে ইয়াক having লাগিলে তোমালোকে লিখি যোৱা molecular formula
C8 H8 O forms an orange red precipitate ইয়াক B বুলি কৈছে orange red precipitate with 2,4 DNP reagent তাৰপিছত কৈছে compound A gives yellow PPT compound A gives yellow PPT যাক আমাৰ C বুলি কৈছে when heated in the presence of iodine and NaOH iodine and NaOH along with a colorless compound D হল এইখিনিতে কোৱেশ্চন শেষ হোৱা নাই নাভাই শেষ বুলি তাৰপিছত আহিহে আছে মেইন বস্তু A does not reduce Tollens reagent or failing solution nor does it decolorize bromine water question to বুজি পাইছা নাই কিবা এনেকুৱা কোৱেশ্চন আহিব পৰীক্ষাত ভাবিছা নেকি এটা শেষ হৈ গ'ল বুলি এতিয়াও আছে বহুতখিনি চাই যোৱা এইবোৰ কোৱেশ্চন 5 নম্বৰ দি পেলাই আহে আৰু এইটো যদি কৰিব নোৱাৰা অৰ বুলিও আহে অৰত সিঙ্গল এক নম্বৰৰ 5টা মান কোৱেশ্চন থাকিব সো এইটো যদি কৰিব পাৰা ডাইৰেক্ট 5 নম্বৰ বা এনেকুৱা কেতিয়াবা দুটাও আহি যায় 10 নম্বৰ দি যদি কৰিব পাৰিলে ডাইৰেক্ট পাবা যদি এইটো নোৱাৰিলা অৰ বুলি 5টা মান কোৱেশ্চন থাকিব 5টা কোৱেশ্চন কৰিব পাৰিলে 5 নম্বৰ পাবা মানে আৰু এইটো অকলে এটা কৰিব পাৰিলে 5 নম্বৰ পাবা full stop next on drastic oxidation
of A with chromic acid A carboxylic acid to capital E. এই সব ABCD শিকাম ৰবা তোমালোকক E of molecular formula C7H6O2 is formed. Stop. Deduce the structure of the organic compounds. মানে এর পৰা ই লেখা উলিয়াবলৈ দিছে এটো 5 নম্বৰ দি পেলাই আহিছে 2023 যোৱা বছৰ আগৰ বছৰ হৈ গৈছে সো যোৱা বছৰৰ কোৱেশ্চনটো অকমান ফৰ কোৱেশ্চন এটা দিছিলে সো এই বছৰ হয়তো এনেকুৱা কোৱেশ্চন পাব পাৰা তো এতিয়াহে হল কমপ্লিট কোৱেশ্চনটো এটা কোৱেশ্চনটো একফালৰ পৰা আমি পঢ়িব লাগিব এনেকুৱা কোৱেশ্চনবোৰ তোমালোকে এক দুইবাৰ পঢ়ি লবা তেতিয়া বস্তুটো সহজ হয় তো কোৱেশ্চনটো কি কৈছে এটা অৰ্গেনিক কম্পাউণ্ড বুলি কৈছে যাৰ মলিকুলাৰ ফৰ্মুলা C8H8O হল হেতু চাপলে আমি একো ক'ব নোৱাৰো C8H8O চাই তুমি এটো এলডিহাইড নে কিটোন নে এসিড নে এলকোহল নে ইথাৰ নে কি একো গম নেপোৱা কি কৈছে forms an orange red PPT orange red color এটা precipitate পাই বুলি কৈছে তা orange red precipitate আমি কোড পাইছিলো অলৰেডি আমি হেতু বস্তু পঢ়ি আহিছো হয় হাইড্ৰোজেনৰ লগত যে কম্পাউণ্ড ফৰ্ম কৰে এবোৰ কি আছিল orange red color with 2,4 DNP হয় তাৰ পিছত কি কৈছে কম্পাউণ্ড A আমি যেটো কম্পাউণ্ড A আছিলে তাৰ ফৰ্মুলাটো দি দিছে কি বুলি দিছে এই কম্পাউণ্ড A এর স্ট্রাকচার দি দিছে এটো আমাৰ C8H8O ই কি কৰিলে তোমাৰ 2,4 DNP ৰ লগত ৰিঅ্যাকশন কৰিছে 2,4 DNP ৰ লগত ৰিঅ্যাকশন কৰিছে 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰোজেন তেতিয়া আমাৰ কি পালো অৰেঞ্জ ৰেড PPT এতিয়া তোমালোকক এটা হিন্ট প্ৰথমতে এক্সামিনাৰ তোমালোকক দি দিছে চিনি পোৱা নোপোৱা তোমালোকৰ ওপৰত ডিপেন্ড কৰিব এটা মই যে প্ৰথমতে ক'লো তোমালোকক কোৱেশ্চনটো এটো কম্পাউণ্ডটো এলডিহাইড নে কিটোন নে এসিড নে এলকোহল নে ফিনল একো গম পোৱা নাই কিন্তু তোমালোকক অলৰেডি দি দিছে যে ই 2,4 DNP ৰ লগত ৰিঅ্যাকশন কৰে তা কৰিলে ৰিঅ্যাকশন ঢালি দিলা সাপোজ 2,4 DNP কম্পাউণ্ডটো একো নেদেখুৱালে বেলেগ হ'ব ৰিজাল্ট আৰু দেখুৱালে বেলেগ কিন্তু ই কি হৈছে অৰেঞ্জ ৰেড PPT দিছে তাৰ মানে কিবা এটা দেখুৱাইছে
সো 2,4 ডিএনপিৰ লগত কোনে ৰিয়েকশ্যন কৰে সদায় আমি কি বুলি কৈছিলো কাৰ্বনিল কম্পাউণ্ডেহে কৰে মনত পৰিছে নে তোমাকৰ ব্ৰেডিছ ৰিয়েজেণ্টৰ লগত সদায় কোনে ৰিয়েকশ্যন কৰে কাৰ্বনিলে কৰে এলকহল ইথাৰ এষ্টাৰ এসোপা ভাবি পেলাই লাভ নাই কাৰ্বনিল কম্পাউণ্ডে কৰে হ'ল গতিকে এই কম্পাউণ্ডটো এটা কাৰ্বনিল কম্পাউণ্ড হ'ব কাৰ্বনিলত মেইনলি কি আছে এলডিহাইড কিটোন আৰু এচিড চ' এচিডটো কমেই আহে এইবোৰত চ' এলডিহাইড আৰু কিটোনৰ মাজতে আনচাৰটো থাকিব বুলি তোমালোকক ইনডাইৰেক্টলি হিণ্ট এটা দি দিছে হ'ল তাৰপিছত এই কম্পাউণ্ডটোৱে কি কৰিলে এটা য়েল্ল' পিপিটি দিলে এটা কি কৰিলে য়েল্ল' প্ৰেচিপিটেট দিছে যেতিয়া ইয়াক কাৰ লগত ৰিয়েকশ্যন কৰাইছে আয়ডিন আৰু NaOH ৰ লগত আয়ডিন আৰু NaOH কোনটো ৰিয়েকশ্যনত আছিলে চ' এটা বস্তুবোৰ ওলাই যাব লাগিব তোমালোকে আয়ডিন আৰু NaOH থকা ৰিয়েকশ্যন কি আছিলে পজিটিভ দিছে ন কাৰণ য়েল্ল' কালাৰ পাইছা বুলি দি দিছে তোমালোকক চ' ডেট মিনছ আয়ডিন এইটো কি টেষ্ট আছিলে আয়োডোফৰ্ম টেষ্ট মনত পৰিছেনে আয়োডোফৰ্ম টেষ্ট এইটো আয়োডিন আৰু ছডিয়াম হাইড্ৰক্সাইড ক'ত ইউজ কৰে আয়োডোফৰ্ম টেষ্টত হয় গতিকে ই আমাক কি দিছে য়েল্ল' পিপিটি দিছে বুজি পালা এইখিনিলৈকে ওলাইছে কিবা এটা গম পাইছো আৰু যে আয়োডোফৰ্ম টেষ্ট কোনে দিয়ে মই অকণমান আগতে কৈ উঠিছো মিথাইল কিটোন হয় নহয় এচিটৰ গ্ৰুপ বা মিথাইল কিটোনে আৰু কেতিয়াবা 2 ডিগ্ৰী এলকহলেও দিয়ে এইটোতো 2 ডিগ্ৰী হ'বই নোৱাৰে ন কাৰণ অলৰেডি তুমি কি কৰিছা তোমাক 2,4 ডিএনপি টেষ্ট দেখাই বুলি কুৱেশ্যনত দিয়ে দিছে গতিকে এইটো এটা কাৰ্বনিল কম্পাউণ্ড হ'ব এইটো এটা মিথাইল তাৰমানে এচিডৰ গ্ৰুপ থাকিব লাগিব CH3CO থাকিব হ'ল অ'কে তাৰপিছত ক'লে এই কম্পাউণ্ডটোৱে এইটো বৰ ধুনীয়া বস্তু দি দিলে চোৱা কি বুলি কৈছে এ ডাজ নট ৰিডিউচ টলেৰেঞ্চ ৰিয়েজেণ্ট এইবোৰ কুৱেশ্যন পালে এনেকুৱাকে আণ্ডাৰলাইন কৰি যাবা মেইন পইণ্টবোৰ চ' গম পাই গ'লেও ৰিডিউচ নকৰে টলেৰেঞ্চ ৰিডিউচ নকৰে চ' কি বুজিলা এইটো পা এই লাইনটোৱে কি বুজালে টলেৰেঞ্চকো নকৰে ফেলিঙকো নকৰে ডেট মিনছ কি বুজাইছে বাৰু কিটোন নহয় নি কিটোন নহয় ইমানখিনি পঢ়াই দিবলৈ এতিয়া সেইটোৱে হ'ল নে কি আছিলে তোমাৰ এলডিহাইড ডাজ নট ৰিডিউচ কৈছে গতিকে আমি এইটো এলডিহাইড হ'বই নোৱাৰে ইট মাষ্ট বি এ কি কিটোন সেইকাৰণেতো আমাৰ মিথাইল কিটোন বুলি আমি গম পাইছো ন সেইকাৰণে আমি গম পাই আছো যে এইটো এই পাৰ্টটো থাকিবই এচিডৰ গ্ৰুপ থাকিবই এতিয়া তুমি পিছৰখিনি চোৱা নোচোৱা এইখিনিতে আনচাৰ উলিয়াই দিম চোৱা কম্পাউণ্ডটো দিছিলে C8H8O
ইয়াতে কেইটা কাৰ্বন গ'ল দুটা বাকি আছে 6টা কাৰ্বন হয় তাৰ পিছত আৰু হাইড্ৰোজেন আছে কম্পাউণ্ডটো 8টা ইয়াতে আমাৰ কেইটা গ'ল 3টাহে গ'ল হাইড্ৰোজেন থাকি গ'ল হাতত 5টা আৰু অক্সিজেন আছে জানো নাই এই গ্ৰুপটোতো প্ৰেজেন্ট থাকিবই লাগিব ন আয়ডোফৰ্ম টেষ্ট দিছে গতিকে এইখিনি কাম খতম গতিকে আমাৰ হাতত বৰ্তমান কি বস্তু আছে আমাৰ হাতত বৰ্তমান এইকেইটা আছে কাৰ্বন 6টা আছে হয় কাৰ্বন 6টা আছে আৰু হাইড্ৰোজেন 5টা কি হ'ব এইটো বেনজিন কাৰ্বন 6টা হাইড্ৰোজেন 5টা কাৰণ এইডালত বন্ড আছে গতিকে হাইড্ৰোজেন এটা কম আছে ন সো এইটো হ'ল তোমালোকৰ ষ্ট্ৰাকচাৰ মেইন কম্পাউণ্ড পিছে আধা কুৱেশ্যন পঢ়ি আনসাৰ উলিয়াই দিলো বুজি পালা এইখন কৰিব পাৰিলে 5 নম্বৰ মাথা ঘূৰাই গৈছে নেকি কাৰোবাৰ হল এতিয়া পিছৰখিনিতো আছেই এতিয়া আমি অকল এই কম্পাউণ্ডটো যদি পৰীক্ষাত লিখি থৈ আহা এক্সামিনাৰে গম পাব ক'ৰ পৰা চাই পেলাই লিখি দিছা হল এইটো কাৰণে তুমি কৰিব লাগিব ইয়াৰ লগত ৰিলেটেড ৰিয়েকশ্যনখিনি লিখিব লাগিব এৰ পৰা ইলৈকে কম্পাউণ্ডটো উলিয়াবতো লাগিবই কিন্তু ৰিলেটেড ৰিয়েকশ্যনখিনিও আমি উলিয়াব লাগিব হৈ গ'ল কম্পাউণ্ডটো এইটো গতিকে এইটো কম্পাউণ্ডটো লিখি লোৱাচোন এতিয়া বহুত কেইটা ৰিয়েকশ্যন আছে গতিকে আমি এনেকে লিখি ল'ম চোৱা কি আছিলে ষ্ট্ৰাকচাৰটো C ডাবল বন্ড O হয় এতিয়া কি হ'ব কাৰ লগত ৰিয়েকশ্যন আছে 2,4-DNP 2,4-DNP হলে কি হ'ব ষ্ট্ৰাকচাৰ এইটো বনাই দিয়া 2,4-DNP 2,4-DNP মানে কি আছিলে ডাইনাইট্ৰফিনাইল হাইড্ৰাজেন ন গতিকে এইটো কি হ'বগে গৈ কি হ'ব আমি কি জানো এই যে এইটোৰ লগত ৱাটাৰ হৈ পেলাই ওলাই গুচি যায় মনত পৰিছেনে হাইড্ৰজেনৰ লগত NH2 লগত হাইড্ৰজেনৰ ফৰ্মুলা কেনেকুৱা NH2 NH2 হয়নে এই ৱাটাৰ আৰু এইটো হাইড্ৰজেনটো ওলাই যাব নে নাযাব মইতো আগতে কৰাইছো এইখিনি গতিকে এইটো কেনেকে লিখিবা এতিয়া এনেকে লিখি দিলে হ'ল আৰু ওপৰত CH3 দি দিয়া এইফালে ডাবল বন্ড অক্সিজেনটো মই এইফালে দি লিখিছো আৰু তাত কি আহিব ৱাটাৰ ওলাই গ'ল NH2 হয় আৰু 2 আৰু 4th পজিশনত কি লাগি থাকে নাইট্ৰ গ্ৰুপ হয়নে ইয়াতটো NO2 হয় নেক্সট আৰু কি ক'লে এইটো কম্পাউণ্ড নামক কি বুলি ক'লে কম্পাউণ্ড B এইটো হ'ল কম্পাউণ্ড B তুমি এতিয়া AB উলিয়াব পাৰিলা এইটো A ইয়াত 2 নম্বৰ পালা
নেক্সট কি কৈছিলে? A does not reduce tolerance reason. এটা সেইটো দিয়াৰ লগে লগে তুমি আৰু সেইটো আকৌ দৰকাৰ নাই যে ৰিয়েকশ্যন নহয় নোহোৱাটো কি ৰিয়েকশ্যন লিখিবা, গতিকে এইটো দৰকাৰ নাই। ক'লে গ'ল লাইনটো অ'কে। A gives yellow PPT when heated with iodine and কি আছিলে NaOH, গতিকে এইটো দি দিয়া NaOH আৰু আয়োডিন। হয়, গতিকে এইটো কি হয়? আয়োডোফৰ্ম টেষ্ট। কি ফৰ্মেশ্যন হয়? আয়োডোফৰ্ম CH3, এইটো প্ৰেচিপিটেট কৰে আয়োডোফৰ্ম, হয়নে? মনত পৰিছে? আৰু লগতে কি ফৰ্মেশ্যন হয় বাৰু? সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এচিড, হয়। সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এচিড ফৰ্মেশ্যন হয়। চি আৰু ডি, এইটো চি আয়োডোফৰ্মৰ টো য়েল্লো কালাৰ নহয় জানো, আৰু এইটোৰ লগতে ডি ফৰ্ম হ'ল, 4টা হৈয়ে গ'ল। আমাৰ ক'লৈকে হৈ গ'ল? মেইনলি এইখিনি ডিলৈকে হৈ গ'ল। বাকী এইটো নকৰে বুলি কৈছে, এইটো হিণ্টটো দিছে, এইটো কিটন বুলি। বাকী ড্ৰাষ্টিক অক্সিডেশ্যন হ'লে এয়াৰ উইথ ক্ৰমিক এচিড কাৰ্বক্সিলিক এচিড এটা পোৱা যায় বুলি দিছে, উইথ মলিকুলাৰ ফৰ্মুলা C7H6O2। ঠিক আছে, আমাক কি ড্ৰাষ্টিক কণ্ডিশ্যনত অক্সিডেশ্যন, এটা ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট দি দিয়া। আমি কি জানো এইটোৰ অক্সিডেশ্যন হ'লে কি হ'ব বাৰু? মলিকুলাৰ ফৰ্মুলা ইয়াত এচিড হ'ব বুলি দিছে, হয়নে? কাৰ্বক্সিলিক এচিড, গতিকে COOH টো থাকিবই। COOH ফৰ্মুলাটো কি দিলে লাষ্টত গৈ? C7H6O2। C7H6O2, ইয়াৰে এটা কাৰ্বন ইয়াত গ'ল, থাকিল 6টা কাৰ্বন। অক্সিজেন 2টা আছিলে, 2টা কাৰ্বক্সিলিক এচিডত গ'ল। হাইড্ৰজেন ইয়াত এটা গৈছে, হাইড্ৰজেন হাতত আছে আমাৰ 5টা। হাইড্ৰজেন আছে 5টা, গতিকে সেইটো কি আৰু বেনজিন আকৌ। সেইটো ইয়াত কি লাগি থাকিব মানে? COOH, আৰু এইটো হৈছে কম্পাউণ্ড ই। বুজি পাইছা? তো এনেকুৱা ৰোডমেপ প্ৰব্লেম আহিব মানে ভালকে। হ'ব, এইটো আজি আৰু এইটো কণ্টিনিউ নকৰোঁ। মই এনেকুৱা ৰোডমেপ প্ৰব্লেম আৰু 2টামান PYQ বিচাৰি থ'ম, যোৱা বছৰৰ অহা কুৱেশ্যনটো চাই থ'ম নেক্সট ক্লাছত। কালিলৈ আছে ন? অঁ, কাইলৈ আছে। কাইলৈ ইয়াৰ ৰোডমেপ প্ৰব্লেম আৰু বাকী নেক্সট কৰাম। আজি এইটো ভালকৈ চোৱা, যদি বুজি পোৱা নাই লাগিলে আকৌ এবাৰ তোমালোকে ভিডিঅ'টো মানে হেৰি কৰে, এইটো স্ক্ৰীনশ্বট মাৰি লোৱা লাগিলে, কমপ্লিট কুৱেশ্যনটো আছে। হ'ল?
বুজি পালা বাকী আমি কাইলৈ কৰিম তোমালোকে খালি হেৰি কৰিবা চাবা হ'ব মই ৰেকৰ্ডিংটো দি দিম তোমালোকে প্ৰেক্টিছ কৰিবা